অতনু ভূঞা কেনেকৈ আগতকৈ পালে অতনু ভূঞাই কোৱাৰ পাছদিনা আকৌ CM মহোদয়ে কিয় কেনেকৈ পাৰিলে গতিকে অতনু ভূঞাক আমাক কেনেকৈ আঁতৰলৈ আনিবৰ কাৰণে আমি এটা জনাবৰ কাৰণে জনাইছোঁ সাংবাদিকে কেনেকৈ জানিলে নহ'লে তেওঁলোকৰ কিবা লিংক আছে নেকি এই কি হ'ল আমাৰ যিটো DNR ৰিপৰ্টটো স্পষ্টীকৰণ আজিলৈকে দিয়া নাই কি হ'ল ৰাইজৰ মতে প্ৰচাৰ মাধ্যমত পঠিওৱা নাই গতিকে আমাৰ তাৰ সন্দেহ আছে আৰু কি হ'ল যিটো বিশেষকৈ আন ভাগে ক'বলৈ নাযাওঁ যদি সুনীল গগৈ হত্যাকাৰী হয় তেতিয়াহ'লে শিয়ালক নিবিচাৰি সিংহ বিচাৰক আৰু এই মহিলাগৰাকীৰ কাৰণে কি লাভ আছে তেওঁ কাৰণে এটা শাস্তি কৰিছে তেওঁ দুটা শাস্তি হৈছে এটা হৈছে বৈধব্যৰ সেই বৈধব্য মানে মানুহটো যদি জীয়াই থাকোঁতে বগা সাজ পিন্ধিবলগীয়া হয় সেই হিন্দু মহিলাগৰাকীয়ে বুজি পায় আনে বুজি নাপায় সেইকাৰণে আমি প্ৰশাসন যন্ত্ৰ আৰু ৰাষ্ট্ৰযন্ত্ৰ দুইটাকে এটা কথাই আহ্বান ৰাখিছোঁ যদি সুনীল গগৈক আপোনালোকে বিচাৰি উলিয়াব পাৰে বিচাৰি দিয়ক আৰু যদি নোৱাৰে তেতিয়ালৈকে আপোনালোকৰ অক্ষমতাটো আপোনালোকে জাহিৰ কৰক আৰু মহিলাগৰাকীক এৰি দিয়ক এই গোটেই ঘটনাটো আৰম্ভ হৈছিলে এজন মানুহক ধৰি দিয়াক লৈ সেই মানুহজন এতিয়া মুকলি আকাশৰ তলত বিন্দাস ঘূৰি ফুৰিছে কাহিনী ক'ৰবাত মানুহ ক'ৰবাত আপোনালোকেতো আচৰিত হৈছেনে আমিতো আচৰিত হৈছোঁ আৰু আমি এটাই কথা অনুৰোধ কৰিছোঁ যিজন মানুহে এই ঘটনাটোৰ কাৰণে এইজন মানুহক হত্যা কৰা বুলি পুলিচ প্ৰশাসন বা চৰকাৰে এটা বিবৃতি দি আছে সেই মই এইটো কথাকে ক'ব বিচাৰিছোঁ সেই মানুহজনক দুদিনৰ পাছত হত্যাকাৰী বুলি সজাই কি সেইজন মানুহক জামিনত দিলে আৰু এতিয়ালৈকে সেই মানুহজনক আওতালৈ অনা নাই তেওঁ আনি চাব লাগিছিলে তেওঁকো সুধি চাওক প্ৰশাসনে তেওঁ সুধি চোৱাৰ পাছত তেওঁ কি উত্তৰ দিয়ে আৰু তেওঁৰ লগত আৰু সাংগু পাংগু বহুত আছে সেইবোৰ সাংগু পাংগুবোৰ কোৱা ন আৰু ইতিমধ্যে অডিঅ' ভিডিঅ' এইবোৰ ওলাই আছে অডিঅ' ভিডিঅ'ত যিবোৰ কথা ওলাই আছে তেতিয়া এইটো সুনীলৰ মাত হয় নহয় তেওঁলোকে পৰীক্ষা কৰক DNA যদি পৰীক্ষা কৰিব পাৰিছে মাতটো পৰীক্ষা কৰিব পাৰিব তাৰোপৰি DNA টেষ্টটোৰ ওপৰত আমাৰ সন্দেহ এইকাৰণেই আছে যে অতনু ভূঞাই কেনেকৈ জানিলে DNA ৰিপৰ্টটো আহি নোপোৱাকৈ অতনু ভূঞাই জনাৰ পাছত আকৌ মুখ্যমন্ত্ৰী হত্যাকাণ্ডয়ে বৰ্তমান নতুন নতুন ৰূপ মূৰ লৈছে সুনীল গগৈ হত্যাকাণ্ডৰ লগত আমাৰ বহু হাংগু পাংগু বা হাই প্ৰফাইল নেতা জড়িত আছে নেকি সুনীল গগৈ হত্যাকাণ্ডৰ DNA ৰিপৰ্ট অতনু ভূঞাই কেনেকৈ পোনপ্ৰথমতে গম পালে DNA ৰিপৰ্ট নহা আগত অতনু ভূঞাদেৱে কেনেকৈ সংবাদ মাধ্যমত প্ৰচাৰ কৰিলে যে সুনীল গগৈ মৃতদেহ নহয় সেইটো জাহাংগীৰ মৃতদেহ প্ৰকৃততে ইয়াৰ ৰহস্যৰ মূল বুজিবলৈ অলপ টান হৈছে সেয়েহে ঢকুৱাখানাৰ গাঁওবাসীয়ে অতনু ভূঞাৰ লগতে হিমন্ত বিশ্ব শৰ্মাৰকে ধৰি বহু পালি নেতা জড়িত আছে বুলি কৈছে জয়ন্ত গোস্বামী মূল খলনায়ক বুলি ঢকুৱাখানাৰ বাসীয়ে স্পষ্টকৈ কৈ দিছে তাৰ পাছতো কিন্তু জয়ন্ত গোস্বামীক কিয় থানাৰ আওতালৈ আনি সোধপোছ কৰিব পৰা নাই তাক লৈহে আমাৰ অসমবাসী হতবাক হৈছে প্ৰকৃততে এই ঘটনাটোৰ মূল খলনায়ক জয়ন্ত গোস্বামীৰ লগতে হাই প্ৰফাইল নেতা আছে বুলি পোনপ্ৰথমতেই গম পোৱা হ'ল কাৰণ অতনু ভূঞাৰ দেৱে কেনেকৈ এই কথাষাৰ গম পালে যে DNA ৰিপৰ্ট নহাৰ আগতে তেওঁ সংবাদ মাধ্যমত প্ৰচাৰ কৰিলে আৰু দ্বিতীয় দিনাই মুখ্যমন্ত্ৰীয়ে ৰাজহুৱাকৈ প্ৰকাশ কৰিলে যে সেইটো জাহাংগীৰ মৃতদেহ সুনীল গগৈ মৃতদেহ নহয় এই বুলি প্ৰকাশ কৰিলে আৰু 90% সত্য বুলিয়ে কৈছিল কিন্তু কেনেকৈ গম পালে বা কিবা লিংক আছে নেকি বুলি গাঁৱৰ ৰাইজে ইতিমধ্যে স্পষ্টকৈ ক'লে আপোনালোকে নিশ্চয় শুনিলে আৰু এই কাৰণেই গাঁৱৰ ৰাইজে যোৱাকালি প্ৰতিবাদ কৰি কৈছে যে পুত্ৰ আৰু পত্নীক কিমান শাস্তি দিব যদি অসম পুলিচৰ টেলেণ্ট আছে বা অসম পুলিচৰ ক্ষমতা আছে তেন্তে কিয় পত্নী আৰু পুত্ৰক বাৰে বাৰে থানালৈ নিছে তেওঁলোকে নিজৰ কৰ্তব্য কৰি সুনীল গগৈক জীৱিত বা মৃত হিচাপে আনি ৰাইজৰ মুখৰ আগত দেখুৱাব লাগিছিল সিংহক নিবিচাৰি শিয়ালক বাৰে বাৰে আজুৰি নিয়া বুলি গাঁৱৰ ৰাইজে মত প্ৰকাশ কৰিলে আচলতে আমাৰ অসম পুলিচৰ ফুপুলাৰ স্বৰূপ উদঙাই পেলাইছে আমাৰ অসম পুলিচে সেয়েহে ঢকুৱাখানাৰ বাসী কৃতজ্ঞ নহয় তেওঁলোকে নিজেই আজি থানাত হাজিৰ হৈ তেওঁলোকে স্মাৰক পত্ৰ প্ৰদান কৰিবলৈ গৈছে যে সুনীল গগৈ হত্যাকাণ্ডৰ যিটো DNA ৰিপৰ্ট তেওঁলোক সেই ৰিপৰ্টটোত সন্তুষ্ট নহয় সেয়েহে সকলো ৰাইজ ওলাই গৈ
থানাত উপস্থিত হ'লগৈ সেয়েহে মই আপোনালোকৰ আগত এই ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ আৰু ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব